হে ভগৱান, এনেকুৱা এটা দিন যে আজি মানে দেখিবলৈ পাম বা শুনিবলৈ পাম বুলি সপোনতো কেতিয়াও ভবা নাছিলোঁ। কি ক'ম মানে, কি ক'ম, একো ক'বলৈ ভাষাই নাই। মোৰ অথনি খবৰটো মই অকণমান আগত মানে মই চাই আছোঁ যে অসুস্থ এনেকৈ পাই আছোঁ আৰু দেই। তেতিয়া কৈ আছোঁ যে মানে মনতে ভাবি আছোঁ আৰু যিমান যি হ'লেও আগতেও তেওঁ তেনেকৈ অসুস্থ হৈছে আৰু ভগৱানৰ ওচৰত মানে প্ৰাৰ্থনা কৰোঁ যে তেওঁ সোনকালে সুস্থ হওক এনেকৈয়ে ভাবি আছোঁ। তাৰপিছত সেই নিউজটো পাই মই ফোনটো চাৰ্জত লগাই থৈ এনেকৈ থৈছোঁ। তাৰপিছত অকণমান শুওঁ বুলি ভাবিছোঁ, তেনেকুৱাতে ফোন এটা আহিছে। ফোনটো মানে আদিয়ে ফোন কৰিছে মোক, মানুহজনে ফোন কৰিলে আৰু তেওঁ ক'লে যে খবৰটো পালানে এনেকৈ কৈছে। মোক খবৰটো বোলো কি বাৰু, তাৰপৰা এনেকৈ জুবিন দাৰ কথাটো এনেকৈ কৈছে। তাৰপৰা কৈছোঁ পালোঁ, মই গম পাইছোঁ যে তেওঁ অসুস্থ অসুস্থটো গম পাইছোঁ যে তেওঁ এতিয়া নাই, সেইটো গম পালা নাই তুমি? এনেকৈ কি কথা কৈছা মানে এনেকৈ বুলি কৈ পেলাই ফোন লাগিয়ে আছে। আৰু তাৰপিছত মই লগালগ মানে এনেকৈ নিউজটো উলিয়াই পেলাই চাইছোঁ। তাৰপিছত মোৰ মুখৰ মাত নাই। মায়ে সুধিছে মায়ে কি এনেকৈ মায়ে সুধি আছে মোক। তাৰপিছত মই কৈছোঁ যে জুবিন দা আৰু নাই এনেকৈ কৈছোঁ। একদম সহজ নহয় মানে, একদম সহজ নহয় আমাৰ কাৰণে, বিশেষকৈ অসমৰ ৰাইজৰ কাৰণে এইটো নিউজ একেবাৰে সহজ নহয় ভাবিবলৈ বা মানি ল'বলৈ। মইতো এতিয়াও মানি লোৱা নাই কথাটো, মানে এনেকুৱা লাগিছে নিউজটো কিবা এটা মানে চমৎকাৰ হৈ যাওক যে নিউজটো এতিয়া আকৌ উল্টা হৈ যাওক, মানে এনেকুৱা বুলি ভাবি আছোঁ। জনা হোৱাৰ পৰাই জুবিন দাৰ গান শুনি আহিছিলোঁ আৰু বহুত আশা আছিলে আৰু বহুত জুবিন দাৰ পৰাও নতুন গান শুনিম বুলি বহুত আশা আছিলে। কি হৈ গ'ল মানে, কিয় ভগৱানে কিয় এনেকুৱা কৰে, ভাল মানুহবোৰৰ লগত কিয় এনেকুৱা কৰে ভগৱানে।